আমি বিজেপিক দিলোঁ আমি জয়ৰামকুছি সমষ্টি আপোনালোকে তাতে অৱগত আগিয়া সমষ্টি আপোনালোকে গম পাব গোৱালপাৰাত কথাকঠি কামৰূপত বন্দাপৰা বামুণীগাঁও আৰু শিলপতা অসম গণ পৰিষদৰ ৰাণী অসম গণ পৰিষদে 12 পৰা 15খন আসন দিম বুলি কোৱা নাই অসম গণ পৰিষদে কৰিছে আমি 12 পৰা 15খন খেলা মনস্থ কৰিছোঁ আৰু এইটো ফাইনেল নহয় এইটো আলাপ আলোচনা কৰিলে আমি এইটো সমাপ্ত কৰিম বুলি কৈছে আলাপ আলোচনাৰ ফলে ৰাণী সমষ্টি প্ৰথমতে আমাক যিসকল প্ৰাৰ্থী তেওঁলোকক নমিনেশ্যন দিবলৈ দিয়ক নমিনেশ্যন দি অহাৰ পিছত আমি কি ইছ্যু লৈ পেলাই আমি ইলেকশ্যনটো খেলিম তাৰ গুৱাহাটী প্ৰকাশ পাব গতিকে যেহেতু গুৱাহাটীখন প্ৰকাশ পাবই গতিকে সেইদিনাখন আকৌ আপোনালোকক মাতি আমি কোনকেইটা ইছ্যু লৈ পেলাই আমি আগবাঢ়িম একেলগে অকল যৌথ সংগ্ৰাম সমিতি আগনাবাঢ়ে একেলগে আমি কোনকেইটা ইছ্যুক লৈ আমি আগবাঢ়িম তাৰ সংক্ৰান্তত আমি আটাইকেইটা দলৰ প্ৰতিনিধি উপস্থিত থাকি আমি সেইটো অৱগত কৰিম ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী নেকি ভূপেন বৰা বিধায়ক নেকি ভূপেন বৰা কোন হয় যদি অসম চৰকাৰে কয় আমি তথ্য প্ৰকাশ কৰিম ভূপেন বৰা মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি তেওঁ কোনো নিৰ্বাচিত প্ৰতিনিধিও নহয় গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিলত প্ৰায় 7.5 লাখ পপুলেশ্যন আছে 7.5 লাখ পপুলেশ্যনে আজিলৈকে ক'ত কাম কাজ কৰিলে সোধা নাই গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত বসবাস কৰা 7.5 লাখ মানুহক লৈ মই কনচাৰ্ণ কোন ৰাজনৈতিক দলৰ মানুহে কি কৈছে সেইটোক লৈ মই কনচাৰ্ণ নহয় আৰু মই আশা প্ৰকাশ কৰোঁ মানে ভূপেন বৰা ডাঙৰীয়াই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ তথ্য খোজাৰ পৰিৱৰ্তে তেওঁ বিপুৰীয়া সমষ্টিৰ মনোনিৱেশ কৰক 26ত মনোনিৱেশ কৰক আৰু দিল্লী নিৰ্বাচনত হুছেইনে যিহেতু পৰাজয় এটাও জিকিব নোৱাৰিলে তাক লৈ তেওঁ মন্থন কৰক আৰু তাৰ কাৰণে নিজকে সুস্বাস্থ্যৱান কৰি ৰাখক তাৰ প্ৰতি মোৰ আহ্বান থাকিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ